জয় হিন্দ। অসম পুলিচৰ বিভিন্ন ধৰণৰ পোষ্ট আহিছে, যেনে IUB যিটো সাব ইন্সপেক্টৰ, তাৰপিছত SO ষ্টেচন অফিচাৰ, ফায়াৰ ব্ৰিগেডৰ যিটো ষ্টেচন অফিচাৰ, পিছত স্কাউট কমাণ্ডাৰ, যিটো SDRF-ৰ হয় স্কাউট কমাণ্ডাৰ, পিছত এছিষ্টেণ্ট জেইলৰ। এইসমূহ যে পদ আহিছে, এইসমূহ পদত এপ্লাই কৰিবৰ বাবে কিমান যোগ্যতা লাগিব, কেতিয়া অনলাইন ষ্টাৰ্ট হ'ব, কেতিয়া অনলাইন শেষ হ'ব, আৰু কিমানটা পোষ্ট আছে, এই গোটেইবোৰ আমি আলোচনা কৰিম এইটো ভিডিঅ'টোৰ জৰিয়তে। গতিকে অকণমান আপুনি স্কিপ নকৰি ভিডিঅ'টোৰ অন্তলৈ থাকক। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ঠিক আছে, এইটো চাওক, অনলাইন ষ্টাৰ্ট হ'ব 16 ডিচেম্বৰ 2025 পৰা। আজি 18 তাৰিখ, 2 দিন হৈ গ'ল, মানে 16 ডিচেম্বৰ 2025 পৰা আৰম্ভ হৈছে, এণ্ড হ'ব 16 জানুৱাৰী 2026। 2025ত আৰম্ভ হৈ মানে 2026ত শেষ হ'ব। তাৰপিছত চাওক, পোষ্ট আছে SIUB, যিটো অসম পুলিচৰ SIUB আছে, তাতে 48টা পোষ্ট আছে। তাৰে কাৰণে যোগ্যতা কি লাগিব চাওক, আপোনাৰ যিকোনো ষ্ট্ৰীমৰ পৰা আপুনি এপ্লাই কৰিব পাৰিব। যদি আপুনি আৰ্টছৰ পৰা হয় তথাপিও পাৰিব, যদি ছায়েন্সৰ পৰা হয় তথাপিও পাৰিব, যদি কমাৰ্চৰ পৰা হয় তথাপিও পাৰিব। এতিয়া এজ লিমিট হ'ল 20ৰ পৰা 26 বছৰ হ'ব লাগিব। ঠিক আছে, আপোনাৰ ধৰক 19 বছৰ হৈছে, তেতিয়াহ'লে আপুনি এপ্লাই কৰিব নোৱাৰিব। যদি আপুনি ধৰক 18 বছৰ হৈছে তথাপিও এপ্লাই কৰিব নোৱাৰিব। মিনিমাম এজ আপোনাৰ 20 হ'ব লাগিব, মিনিমাম 20 বছৰ হ'ব লাগিব, আৰু মেক্সিমাম 26 হ'ব লাগিব। যদি ধৰক 26 বছৰ পাৰ হৈ গৈছে তেতিয়াহ'লে নহ'ব। এইটো চাওক, এজ লিমিটটো 1/1/2000, মানে 1/1/2000ৰ আগত হ'লে নহ'ব। ঠিক আছে, যদি ধৰক 30 ডিচেম্বৰ 1999 তথাপিও আপোনাৰ নহ'ব, কাৰণ দুদিনৰ যদি বেছি হয় তথাপিও নহ'ব। ডাইৰেক্ট আপোনাৰ এইটো যিটো লিমিটটো ধৰি দিছে সেইটোৱে হ'ব লাগিব, 1/1/2000ৰ পৰা 1/1/2006 লৈকে। তাৰপিছত SI যিটো APR যিটো SI আছে, সেইটোত 4টা পোষ্ট আছে, কেৱল 4টা পোষ্ট আছে। তাতে আপোনাৰ হয়তো BSc মানে ইলেক্ট্ৰনিক্সত লাগিব, বা কম্পিউটাৰ চায়েন্স লাগিব, বা পলিটেকনিক যিটো ইঞ্জিনিয়াৰিং ডিগ্ৰী হয় পলিটেকনিক লাগিব, নাইবা BTech লাগিব, ইত্যাদিবোৰ লাগিব। মানে এইটো যিটো আছে SI APR, সেইটো পোষ্টত আল্টিমেটলি কি হয়, ইঞ্জিনিয়াৰিং ডিগ্ৰী লাগে। এনে নৰ্মেল যিবিলাক BSc হয়, নৰ্মেল BSc নোৱাৰে। ধৰক আপোনাৰ ফিজিক্সত মেজৰ আছে, বা কেমেষ্ট্ৰিত মেজৰ আছে, বা জুলজি, বটানী, এইবোৰ ছাবজেক্টত মেজৰ থাকিলে নহ'ব। যদি আপুনি BScটো কম্পিউটাৰ চায়েন্সত কৰিছে তেতিয়াহ'লে পাব, যদি ITত কৰিছে, মানে IT যিকোনো টেলিকমিউনিকেশ্যন সেইবিলাকত কৰিলে পাব, যদি পলিটেকনিক আছে বা BTech আছে, এইবোৰ যদি ডিগ্ৰী থাকে তেতিয়াহ'লে আপুনি মানে এইটো পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব SI APRৰ বাবে। তাতে এজ লিমিট হ'ল 20ৰ পৰা 26 ইয়াৰ্ছ, ছেম মানে এইটোৰ দৰে 1/1/2000 পৰা 1/1/2006 লৈকে হ'ব লাগিব। ঠিক আছে, এইটোত যদি মানে আপুনি পঢ়ে তেতিয়াহ'লে, এইটো ক্ৰাইটেৰিয়াত যদি পঢ়ে তেতিয়াহ'লে SI APRৰ বাবে এপ্লাই কৰিব পাৰিব। এইটোৰ বাবে কেণ্ডিডেট বহুত কম হয়, কাৰণ ইঞ্জিনিয়াৰিং ডিগ্ৰী থকা কেণ্ডিডেট কম থাকে। ঠিক আছে, তাৰপিছত যদি আছে SO মানে ষ্টেচন অফিচাৰ। ঠিক আছে, এইটো ষ্টেচন অফিচ নহয়, এইটো ষ্টেচন অফিচাৰ হয়। তাৰপিছত এইটো SO যিটো ষ্টেচন অফিচাৰ, এইটোত 6টা পোষ্ট আছে। এইটো ষ্টেচন অফিচাৰ ফায়াৰ ব্ৰিগেডৰ হয়। ইয়াতে 6টা পোষ্ট আছে। তাতে আপুনি যোগ্যতা লাগিব BSc উইথ PCM, মানে BSc হ'ব লাগিব উইথ PCM, ফিজিক্স, কেমেষ্ট্ৰি, মেথছ থাকিব লাগিব। এইটোত যদি ধৰক ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি হয় তেতিয়াহ'লে নহ'ব, মানে BSc থাকিব লাগিব উইথ কি হ'ব, ফিজিক্স, কেমেষ্ট্ৰি, মেথছ। এইটো যদি থাকে তেতিয়াহ'লে পাব। আৰু এজ লিমিটটো চাওক, 20ৰ পৰা 24 বছৰ হ'ব লাগিব। ইয়াতে যদি 19 বছৰ হয় নহ'ব, যদি 25 বছৰ হয় নহ'ব। ঠিক আছে, 1/1/2002ৰ পৰা 1/1/2006ৰ ভিতৰত, এইটোৰ ভিতৰত থাকিব লাগিব, তেতিয়াহ'লে আপুনি ষ্টেচন অফিচাৰৰ মানে এপ্লাই কৰিব পাৰিব। তাৰপিছত আছে স্কাউট কমাণ্ডাৰ, এইটো হয় SDRF-ৰ। ঠিক আছে, এইটো SDRF-ৰ স্কাউট কমাণ্ডাৰত 5টা পোষ্ট আছে। এইটোতো ছেম, BSc উইথ PCM লাগিব, মানে BSc উইথ ফিজিক্স, কেমেষ্ট্ৰি, মেথছ লাগিব। ইয়াতে এজ লিমিট 20ৰ পৰা 24 বছৰ হয়, ছেম এইটোৰ দৰে 1/1/2002ৰ পৰা 1/1/2006ৰ ভিতৰত হ'ব লাগিব। তাৰপিছত আছে এছিষ্টেণ্ট জেইলাৰ, সেইটো জেইলাৰৰ মানে পোষ্ট হয়, এছিষ্টেণ্ট জেইলাৰ। ইয়াতে আছে 39 পোষ্ট। ইয়াতে আপুনি যিকোনো ডিগ্ৰী হ'লেই হ'ব, মুঠতে ডিগ্ৰী থাকিব লাগে। আৰ্টছত হ'লেও হ'ব, কমাৰ্চত হ'লেও হ'ব, ছায়েন্সত হ'লেও হ'ব। ইয়াতে আছে 21ৰ পৰা 40 বছৰ বয়স, 1/1/1986ৰ পৰা 1/1/2005ৰ ভিতৰত হ'ব। তাৰপিছত ইয়াতে এজ ৰিলেক্সেশ্যন আছে। এজ ৰিলেক্সেশ্যনত আপোনাৰ SC আৰু ST এইসকলে পায় 5 ইয়াৰ্ছ, আৰু OBCয়ে পাব 3 ইয়াৰ্ছ। ঠিক আছে, SC আৰু ST পাব 5 ইয়াৰ্ছ, আৰু OBCয়ে পাব 3 ইয়াৰ্ছ। ইয়াতে যে আছে সেইটো 20ৰ পৰা 26 বছৰ। ঠিক আছে, ইয়াতে OBCয়ে 29 ইয়াৰ্ছলৈকে পাব, 3 বছৰ এটা যোগ কৰি দিয়ক, 29 ইয়াৰ্ছলৈকে পাব। আৰু যে SC আৰু STয়ে কিমান পাব, 31 ইয়াৰ্ছ, কাৰণ 26ৰ লগত 5 যোগ কৰি দিয়ক, তেতিয়াহ'লে 31 ইয়াৰ্ছলৈকে পাব। পিছত SI যিটো APR আছে, এইটোত 4টা পোষ্ট আছে। এইটোতো ছেম, OBCয়ে পাব 29 ইয়াৰ্ছলৈকে, আৰু SC আৰু STয়ে পাব 31 ইয়াৰ্ছলৈকে। মানে OBCৰ কাৰণে 3 বছৰ ৰিলেক্সেশ্যন, আৰু SC STৰ কাৰণে 5 ইয়াৰ্ছ ৰিলেক্সেশ্যন।
এইটো এছ অ' ষ্টেচন অফিচাৰতো ঠিক একেদৰে ইয়াতে অ' বি চিয়ে পাব 27 ইয়াৰ্ছ আৰু SC STয়ে পাব 29 ইয়াৰ্ছ। এইটো ছেম কমাণ্ডাৰ স্কাউট কমাণ্ডাৰতো জেনেৰেলৰ কিমান আছিল 24 বছৰ, তেতিয়াহ'লে অ' বি চিৰ হ'লে 27 ইয়াৰ্ছ, 3 বছৰ এটা যোগ কৰিলে 27 ইয়াৰ্ছ আৰু SC আৰু STৰ বাবে 29 ইয়াৰ্ছ। তাৰপিছত এছিষ্টেণ্ট জেইলাৰ যিটো আছে সেইটো জেনেৰেলৰ কাৰণে আছে 40 ইয়াৰ্ছ, তে অ' বি চিৰ কাৰণে কিমান হ'ব 43 আৰু SC STৰ কাৰণে 45 ইয়াৰ্ছ। ঠিক আছে, এইখিনি হ'ল ইনফৰমেশ্যন। আৰু এইবিলাক পোষ্টত যেতিয়া আপুনি মানে ফাইনেল চিলেকশ্যন হ'ব, এই চিলেকশ্যনৰ সময়ত মানে আপুনি যদি জেনেৰেল কেটেগৰীৰ হয় তেতিয়াহ'লে PRC দেখুৱাব লাগিব, আৰু যিসকলে মানে SC ST বা OBC যিসকলে মানে বিলং কৰে সেইসকলৰ কাৰণে PRC নহ'লেও হ'ব। ঠিক আছে, আজিলৈকে এইখিনিয়ে। আৰু মোৰ ইউটিউব চেনেলটো আপোনালোকে যদি ছাবস্ক্ৰাইব কৰি ৰাখে তেতিয়াহ'লে এনেকুৱা ধৰণৰ ইনফৰমেশ্যনবোৰ পাব। আৰু এইসমূহ পোষ্টত যে ৰিটেন এক্সামিনেশ্যন হ'ব, এই ৰিটেন এক্সামিনেশ্যনত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে তাক মানে যদি আপুনি পাব লাগে, মানে চাব খোজে, তেতিয়াহ'লে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে।